হেল্ল' এভৰিৱান ৱেলকাম বেক টু দ্য চেনেল আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ'লৈ আহি গ'লোঁ আজি ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছিলে আমাৰ এনিভাৰ্চাৰী দিনাখন আমি ক'লৈ গৈছিলোঁ কি খালোঁ আৰু কেনেকৈ কোনখন ৰিজৰ্ট ভিজিট দিবলৈ গৈছিলোঁ গোটেইখিনি কৈছিলোঁ আজি ভাবিলোঁ ৰিজৰ্টখনৰ ডিটেইল টুৰ এটা আপোনালোকলৈ লৈ আহোঁ ৰিজৰ্টখনৰ নাম অলৰেডি কৈছোঁৱেই মাণ্ডু আৰু ক'ত কেনেকৈ যাব লাগে গোটেইখিনি আগৰ ব্লগটোত দেখুৱাই দিয়া হৈছে যিসকলে নাই চোৱা আপোনালোকে আমাৰ আগৰ ব্লগটো চাব পাৰে কণ্টিনিউ হৈ আছে ভিডিঅ'টো গতিকে ছেকেণ্ড পাৰ্টটো আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজি দেখুৱাম এই মাণ্ডু ৰিজৰ্টখনত গ'লে কি এক্টিভিটিজ কৰিব পাৰি কেনেকৈ টাইম পাছ কৰিব পাৰি আৰু নাইট ষ্টে কৰিবলৈ হ'লে ক'ত থাকিব লাগে আৰু নাইট ষ্টে কৰা লোকসকলে কি বেনিফিটছ পায় থকাৰ উপৰিও সেইখিনিও কম আৰু লগতে এক্টিভিটিজখিনি কৰিবৰ কাৰণে কেনেকৈ কি কৰিব লাগে টিকেটৰ প্ৰাইচ টাইমিং গোটেই ডিটেইলছ আপোনালোকলৈ লৈ আহিছোঁ মাণ্ডু ৰিজৰ্টখনৰ উপৰিও আপোনালোকে এই ভিডিঅ'টোৰ শেষৰ ফালে আৰু এখন ৰিজৰ্ট দেখিবলৈ পাব আৰু সেই ৰিজৰ্টখনত সোমাই কাজিৰঙা শব্দটোৰ উৎপত্তিৰ সম্পৰ্কে কিছু কথা মই আপোনালোকক জনাম আৰু সেইটো জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক যে কোনখন ৰিজৰ্টত গ'লে আমি কাজিৰঙা শব্দটোৰ উৎপত্তিৰ লগত কিছু সম্পৰ্ক বিচাৰি উলিয়াব পাৰোঁ বলকচোন তেন্তে ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ পৰিৱেশটো বৰ ধুনীয়া একদম পাহাৰৰ দাঁতিত সেইটো পাহাৰৰ কাষতে আৰু মাণ্ডু শব্দটোৰ অৰ্থটো মই যিমান দূৰ জানো মাণ্ডু শব্দটোৰ অৰ্থটো হৈছে মানে পাহাৰ ঠাইত মানে যেতিয়া খেতি কৰিবলৈ যায় তেতিয়া মানে এটা সৰু ঘৰ দিয়ে জিৰণি ল'বৰ কাৰণে খেতি কৰি যেতিয়া ভাগৰ লাগে মানুহবোৰ জিৰণি লয় যে খেৰী ঘৰবোৰ সৰু সৰু পাহাৰৰ ওপৰত আপোনালোকে দেখা পাই চাগে হামৰেনৰ ফালেও বহুত আছে সেইটোক মাণ্ডু বুলি কয় আৰু সেইটো কনচেপ্টতে ইয়াত মানে বনাইছে আৰু অ'নাৰ হয় ডক্টৰ জয়ন্ত ৰংপি সকলোৰে পৰিচিত কাৰ্বি মানুহে হয় গতিকে গোটেই কনচেপ্টটো মানে কাৰ্বি কালচাৰৰ লগত সংগতি ৰাখি বনাইছে মই আপোনালোকক বেক কেমেৰা দি ভালকৈ গোটেইখিনি দেখুৱাই আছোঁ এইটো হৈছে মেইন অফিচটো আৰু ইয়াৰ ওপৰতে আছে ৰেষ্টুৰেণ্ট তাতে আমি অৰ্ডাৰ দি আহিছোঁ খানা এতিয়া খাই লওঁ আধা ঘণ্টা লাগিব বুলি কৈছে অৰ্ডাৰ দিয়াৰ পিছত অকণমান চালোঁ ওচৰে পাজৰে খাই লৈ পেলাই আকৌ ভালকৈ চামগৈ এইখিনি পাৰ্কিং এৰিয়া হয় আৰু পাৰ্কিং এৰিয়াৰ লগতে ৰেষ্টুৰেণ্টখন আছে ওপৰৰ মহলাত আৰু সেই সন্মুখত যে আপোনালোকে দেখিবলৈ পাইছে এইটো ছুইমিং পুল এৰিয়া হয় বহুত ওপৰত আছে এই ষ্টেপেদি বগাই যাব লাগে কিন্তু আমি যাব নোৱাৰিম নাইট ষ্টে কৰাসকলেহে ছুইমিং পুলৰ ফেচিলিটিটো ল'ব পাৰে এয়া এতিয়া আমাৰ খানা পিনা হৈ গ'ল খালোঁ কি খালোঁ আপোনালোকে দেখিলেই তাৰপিছত খাই বৈ লৈ পেলাই এতিয়া অকণমান চাবলৈ আহিছোঁ আৰু কেনেকুৱা কি আমাৰ তাই পূৰা আমি ভাবিছিলোঁ তাই চাগে বহুত অশান্তি কৰিব কিন্তু তাই ইমান ভালকৈ আছে মই নিজে আচৰিত হৈ গৈছোঁ অকণো আমনি কৰা নাই আৰু তাতে আৰু এটা ভাল হ'ল কি মানে অপেনত আমি খাইছোঁ ৰেষ্টুৰেণ্টৰ বাহিৰত ৰ'দত মানে টেবুল পাৰি দিছে দেখিছে আৰু তো সেইটোৰ কাৰণে তাই অকণো আমনি নাই একদম ভালকৈ আছে দেউতাকৰ এনিভাৰ্চাৰী তাই পূৰা এনজয় কৰিছে তাই মানে এইবিলাক শিকি গৈছে আমাৰ পৰা মানে ঘূৰা ফুৰাবিলাক তাই পেটত থকা পাই শিকিলে তাকে এতিয়া আমি ঘূৰি ফুৰিছোঁ আৰু ইয়াত কি আছে কি নাই চাওঁ আপোনালোকেও চাই থাকক এইখিনি যিমান দেখিছে এইখিনি মানে গেষ্ট আছে যে ষ্টে কৰা গেষ্টসকল আছে সেইকাৰণে মানে এলাউড নাই যাবলৈ তথাপিতো অলপ ওচৰলৈকে আহি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বাকী ইয়াৰ পৰা বাহিৰত সিফালে মানে যাবলৈ হয়তো নিদিব এনেই ওচৰৰ পৰা এবাৰ দেখুৱাই দিওঁ এই পাহাৰৰ দাঁতিত হোৱাৰ কাৰণে বেছি ধুনীয়া লাগিছে মানে একদম শান্ত পৰিৱেশ ধুনীয়া বতাহ দি আছে
হোমষ্টেবিলাক এনেকুৱা কটেজবিলাক আছে ইয়াত এনেকৈ নাইট ষ্টে কৰিবলৈ আহিব পাৰে আৰু ইয়াত আমাৰ তেনেকুৱা একো প্লেনিং নাই হঠাৎ আহিছোঁ গতিকে নাইট ষ্টে কৰা কথাটো নাহে আৰু বাকী ছোৱালীজনীক লৈ পেলাই সম্ভৱো নহয় ইমান দূৰ ইমানখিনি যে আহিব পাৰিছোঁ সেইটোৱে ডাঙৰ কথা এনেই ইয়াত চিনেৰীবিলাক বহুত ধুনীয়া হয় আৰু বহুত ডাঙৰ এৰিয়া হয় চুইমিং পুলো আছে এইফালে ওপৰত ইয়াৰ পৰা ধৰিব নোৱাৰি এতিয়া যাওঁ আগফালে পাৰ্ক আছে পিছফালে পাৰ্ক আছে বুলি কৈছে কিনো পাৰ্ক আছে চাওঁগৈ অলপমান বেছি দেৰি নকৰিম চাগে সোনকালে ঘূৰিব লাগিব কাৰণ তাই বেছি দেৰি হ'লে অলপ আমনি কৰিব পাৰে চ' বেছি দেৰি নকৰোঁ অলপ দূৰ গৈ পেলাই ঘূৰি দিব লাগিব আপোনালোকেও চাওক বিকাশ কি কৰিছ তই আকৌ ঘূৰি যাওঁতে আকৌ তোৰ দিগদাৰ হ'ব নেকি ঘূৰি যাওঁতে ঘৰলৈ যাওঁতে এবাৰ দুবাৰমান কৰিবি কি কৰিবি বমি কৰিবি বমি চ' ইয়াত এইবিলাক আছে কেম্প ছাইট 300 মিটাৰ এহেড জিপ লাইনিঙৰ কথাটো মই শুনিছিলোঁ বাৰু কমাণ্ডো নেট আৰ্চাৰী এয়াৰ গান বাৰ্মা ব্ৰিজ বেট ফিচিংটো কি হয়নো বহুত দূৰ আছে কেম্প ছাইটটোৱে 300 মিটাৰ এহেড আছে বহুত ডাঙৰ এৰিয়া হয় এইবিলাক মানে খোজকাঢ়ি কভাৰ কৰিবলৈ দিগদাৰে কিন্তু মানে পূৰা দিনটোৰ কাৰণে সময় লৈ আহিব লাগিব নহ'লে পচিবল নহয় এতিয়া আমাৰ 3:30 বাজিলেই এইটো এইফালে জিপ লাইনিং আছে এইফালে এতিয়া কেমেৰাত ধৰিব পৰা নাযাব ইয়াত জিপ লাইনিং কৰে ইয়াত এইফালে এইটো বেট ফিচিঙৰ কাৰণে এইফালে আছে এইটো ইয়াত গোটেই ডিটেইলছখিনি ইয়াত দিয়াই আছে কোনোবা যদি আপোনালোক আহে ইয়াত এনেকৈ টিকেট কাটি জিপ লাইনিং 500 পাৰ পাৰ্চন কমাণ্ডো নেট 50 rupees পাৰ পাৰ্চন আৰ্চাৰী 100 for 15 minutes তাৰপিছত এয়াৰ গানো আছে এয়াৰ গান 10 rupees পাৰ বুলেট তাৰপিছত বাৰ্মা ব্ৰিজো আছে তেনেকৈ বেট ফিচিংটোতো কথা কৈছোৱেই চ' এইখিনি ফেচিলিটিজ ইয়াত আছে তো ইয়াৰ কাৰণে এক্সট্ৰা পে' কৰিব লাগিব আৰু বাকী নাইট ষ্টেৰ কথাটোতো কৈছোৱেই আৰু লগতে খানাটো দিনটোৰ কাৰণে আমি যেনেকৈ আহিছোঁ তেনেকৈও দিনটোৰ কাৰণে ৰেষ্টুৰেণ্টত মানে খাবৰ কাৰণেও আহিব পাৰে অসমীয়া জানে যদি অসমীয়াতে কথা পাতা চবৰ কাৰণে বেলেগ বেলেগ টিকেট হয় চবৰ কাৰণে বেলেগ বেলেগ টিকেট আমি মানে জাস্ট সেই হেৰিটোহে চাবলৈ যাম টঙি ঘৰ এটা আছে যে কিন্তু পাৰ হ'বলৈ হ'লে মানে টিকেট লাগে বোলে ইয়াৰ পৰা চাব নোৱাৰি নে না সেইটো ইয়াৰ পৰা দেখা নাপায় এইটোনো এইখিনিতে মানে লাষ্ট পইণ্ট আৰু ইয়াৰ পৰা আগলৈ যাবলৈ হ'লে টিকেট ল'ব লাগিব তো মা দুইজনীকে ধিয়াৰ লগত ৰাখি দিছোঁ তাইক লৈ মোৰো দিগদাৰ হৈছে হাত বিষাই গৈছে গতিকে মিষ্টাৰ শৰ্মা মই আৰু বিকাশ আমি তিনিটাই এতিয়া এইফালে আহিছোঁ কোনটো দিলে আমাক খেল এয়াৰ গান দিছে বিকাশে ফুটাব আৰু মই ফুটাম কিয় নুফুটাম পইচা দি টিকেট লৈছোঁ যেতিয়া ফুটামেই মানে 50 টকাত 5টা চাগে 100 টকা দুজনৰ যে বিকাশটো ফ্ৰী সৰু ল'ৰা ছোৱালীৰ পইচা নালাগে এয়াৰ গান মই ফুটাম 3টামান তেওঁ 5টা ফুটাব বিকাশে 2টা ফুটাব আৰু কোনে কি ফুটাব পাৰে চাওঁচোন আৰু আজিলৈকে ফুটাই পোৱাই নাই মেলাত ফুটোৱা নাই মই ফুটোৱা নাই মই এইটো আহি পাই গ'লো কি ইয়াত দোকানো আছে কাৰ্বি ট্ৰেডিশ্যনেল যিবিলাক বস্তু ইয়াত বিক্ৰী কৰে বৰ ধুনীয়া দেই জেগাটো ভিউটো ধুনীয়া চলাব নালাগে ফটো উঠ আমাৰ ধিয়াক আইতা দুজনী হাতত দি থৈ আহিলোঁ মাকে বিন্দাছ এতিয়া ফটো চটো উঠি আছোঁ এয়া চলাবতো নোৱাৰোঁ বাৰু এটিভি ৰাইড কৰিব এটিভি ৰাইডটো নকৰোঁ ফটো পজ দিছোঁ চিমলাটো পাইছিলোঁ এইটো কি জেগা আছিলে হেৰি কুফ্ৰী চিমলাত কুফ্ৰীত পাইছিলোঁ কিন্তু তাতো ৰাইড কৰা নহ'ল আৰু ইয়াতো তেনেকুৱা এটা ফিল আহিছে এইবোৰ কিবা কমলা বাগান টাইপৰ লাগিছে কিন্তু নহয় বাৰু জানো ধৰিব পৰা নাই কি হয় ধৰিব পৰা নাই ফুল গছেই হয় বিকাশ উঠ ভয় কৰিছ দাইক নিলো নহয় দাম দেই শুনাং তা দাম দেই বাও লেং লো ৰং ফাৰ লো জেঠা নামাই জেঠা নো ক নামটো কৈ দে নামাই জেঠা নো
Nang main jethano. Cá sống phà. Đó, jethang udah hotang thử mau. দে উঠ উঠ জলদি উঠ। সৰু সৰু টঙি ঘৰ বনাই থোৱা আছে এইটো হেমতা নহয় এইটো হেমতা বাৰু টঙি ঘৰ গছতে বনাইছে উঠিব পাৰিম নে পাৰিম ট্ৰি হাউচ নহয় একচুৱেলি যিটো ইয়াত আছে সেইটো এইটোৱে নে সেইটো এটা মই সেইটো কথাহে কৈছিলো সেইটো ডাঙৰ সেইটোতো উঠিম এইটোতো উঠিম ধুনীয়া ইমান ধুনীয়া এৰিয়া মাহঁতক থৈ আহিছিলো ধিয়াক চাবলৈ আহিব নালাগে বুলি কিন্তু আকৌ মই বিকাশক পঠিয়াই মাতি দিছো ইমান ধুনীয়া জেগা তেওঁলোকে মিছ কৰিব নালাগে আহিছেই যেতিয়া ভালকে চাই যাওক মানে তেওঁলোকে টেকনিকটো ঠিক কৰিছে ন মানে ফ্ৰী যলৈকে চাব পাৰি একো নাই চাবলৈ একদম খালী জাগা একদম ৰাস্তা মানে শুকান নাইট ষ্টে মাটি কৰিলে সব ফ্ৰী অ বাকি যদি দিনটোৰ কাৰণে আহে তেতিয়া দেখুৱাইছো নহয় কেনেকে পাৰ এতিয়া পাৰ্সন দিব এই ভিউটো এনজয় কৰিবলৈ হলে আকৌ পাৰ পাৰ্সন 50 रुपीस আপোনালোকে টিকেট কাটিব লাগিব এইটো টেকনিক কিন্তু মজা কৰিছে মই ভাবি আছো মাজৰ জায়গাটো 50 रुपीस বেছি নহয় বাৰু ঠিকে আছে 50 रुपीस ঠিকে আছে ধুনীয়া ভিউটো বহুত ধুনীয়া সেইকাৰণে ভাবিলো মাহঁত আহিছে যেতিয়া কিয় নাচাব ইমান ধুনীয়া জাগা গতিকে আকৌ টিকেট দুটা কাটি পেলাই মাহঁতক মাতি পঠিয়াইছো বিকাশক পঠিয়াই দিছো এটা কথাটো হ'ল ফ্ৰী যিখিনি জাগা আছে একোৱেই নাই চাবলৈ মানুহে ভাবিব একো নাই নেকি কিন্তু আচল মানে খেলখন আগলৈ আছে টিকেট কাটিহে আহিব লাগিব মই আপোনালোকক বেক কেমেৰা দি দেখুৱাই আছো গোটেই ভিউটো বহুত বেছি ধুনীয়া আৰু বতাহো দি আছে একদম হেইয়া এইটো এটা টঙি ঘৰ হা এয়াৰ গান মাৰো এয়াৰ গানটো আমাৰ টিকেটত আহিলে এতিয়া মাহঁতক বা কোনটো দিলে এইটো হৈছে টঙি ঘৰ এটা ডাঙৰ এটা সৰু এইবিলাক মানে চাবলৈ হলে আকৌ টিকেট লাগিব উঠিব পাৰিম নে নোৱাৰিম জোৰা টাপলি দিয়া আছে দেখোন একেবাৰে কাহে নটাং বলাকে যাও আৰলুন এবৌ উঠিব নোৱাৰি ভাঙি আছে ইয়া জখলা আছো বাং চিট কুটি গেলে লাগে ইমান সৰু এটোতে উঠিব পাৰিব বোলে এইবিলাক মানে নৰম এইবিলাক নৰম ঐ ঐ ঐ আহি গলো মই দেই সৰু টঙি ঘৰতে আহি গলো উপায় নাই ডাঙৰটো জখলা ভাঙি আছে কি ধুনীয়া বতাহ দি আছে একদম পাহাৰৰ মানে এঢলীয়া ঠাইত বনাইছেতো জাগাটো এইয়া আমাৰ ৰাইজ তলত আছে মজা এইফালে সব খেতি এয়া ধাননি পথাৰ কাৰ্বি গাঁও হয় কাৰ্বি গাঁৱৰ দাঁতি কাষৰীয়া মানে অঞ্চল আৰু এইবিলাক পাহাৰৰ তো ইয়াতে এইয়া বাৰ্মা ব্ৰিজৰ এটা টিকেট দি দিলে নহয় এতিয়া কোন যাব মইতো নাযাওঁ ভয় লাগে মিষ্টাৰ শৰ্মাকে যাবলৈ দিছো ঘটনাটো হৈছে কি ইয়াত এটা বেনিফিট আছে যিটো টিকেট কাটিব ইফালে আহিবৰ কাৰণে সেই টিকেটটোত কিবা নহয় কিবা এটা খেল সোমাই থাকে তো আমাক দুটা টিকেটত দিলে এয়াৰ গান আৰু দুটা টিকেটত দিলে বাৰ্মা ব্ৰিজ কিন্তু বাৰ্মা ব্ৰিজত আকৌ পাৰ পাৰ্সন 100 रुपीस হয় গতিকে দুটা টিকেট 50 কে লৈছো যদিও এজন মানুহেহে বাৰ্মা ব্ৰিজত যাব পাৰিব গতিকে সেই মানুহজন মিষ্টাৰ শৰ্মাই হ'ব লাগিব মই নেযাওঁ এতিয়া উলমি যাম আকৌ নহলে আধা বাটত গৈ মিষ্টাৰ শৰ্মাকে যাবলৈ দিছে বেলেগে যোৱাটো তেওঁ চাই আছে অকন অভিজ্ঞতা লৈ আছে তাৰপিছত যাব আৰু নোৱাৰিবা পাৰ হ'ব নোৱাৰিবা চাইছা ওয়া বেলেগে গৈ লৰিব এইটো আৰু গোটে খানা ওলাই যাব মুখে দি নে তই যাবি নেকি বিকাশ নাং মাদামি Moi thì cái dạo. Ai vẫn léo hoài là. অকমান এফালে আতই পেহাক পিন্ধাইছে মই দেখুৱাই দিওঁ এয়া মিষ্টাৰ শৰ্মা ৰেডি হৈছে নাপিয়া নক জেঠাই বিকাশ আজিলৈকেতো উঠাই নাই এতিয়া টিকেটত আহি গ'ল কাৰণে উপায় নাই মই নাজানো এটো দিব বুলি এটো মানে কি বুলি কয় বাই কি হ'ব মানে টিকেটটো ল'বই লাগে কম্পালসৰি আৰু টিকেটৰ লগত এটা খেল দিয়ে ফচি গ'ল মিষ্টাৰ শৰ্মা এটো বাই চইচ হলে কেতিয়াও নললে হয় বাই চইচ হলে এতিয়া নো চইচ মানে দিয়া জোৰ লাগাকে তাত গৈ খালি পজ এটা দিবা ফটো উঠাই দিম বাকি যি হওক যি নহওক ভিডিঅ'টো হৈ আছে বাৰু আচলতে গুচি যাব লাগে জিপ লাইনিঙৰ নিচিনা এটো হ'ব লাগে দে খোজ দিয়া তোমাৰ কাম এতিয়া এনেকুৱাই ওলমি যাবা আৰু জোৰ লাগাকে পাৰিবা পথালিকে যোৱা এনেকে যোৱা এনেকে যোৱা অকণমান মাজলৈ যোৱা দন্দুন নাই অকণ মাজলৈ যোৱা ইজ্জতৰ কথা আছে যোৱা
গৈ আছা ঘূৰি আহোঁতে আধা বাটতে ঘূৰিবা ভালহে অঁ এনেকৈ যোৱা অঁ well done বহুতখিনি পাৰিছা 60% 60% গলা 60% গলা এ মাজতহে ওলমিব এতিয়া আহা তাতকে তলত জাপ মাৰি দিয়াই ভাল ন ফাইনেলি মিষ্টাৰ শৰ্মা 60% কমপ্লিট কৰি ঘূৰি আহিলে গ্ৰিল চিকেন ওলাই গৈছে এইটো জাগত ক'ত বহি বান্দৰ যে বান্দৰে আৰু তই দেই সঁচাকে এইটো মানে কপিছে চাওক মিষ্টাৰ শৰ্মা ভয়তে হাত কপিছে নহয় এইটো ভয় নহয় মানে কি বুলি কয় এক্সাইটমেণ্ট আৰু এইয়া আহি পাই গ'ল আপোনালোকৰ টিকেটটোত সেইটো দিছে বুঢ়ীকেইজনীক দিছে টিকেট আৰু ৰঙমে নপুলো তাকে ক'ব হা বাক্ৰেং টি আৰু লেংৰং থি উমাদা হ এয়াৰ গান খেলিব আহিছো আমি এতিয়া মইতো এটাও ফুটাব নোৱাৰো ইমান সৰু সৰু বেলুন আৰু ডাঙৰ দিব লাগে 10টা ইমান সৰু সৰু বেলুন এইকেইটা দেখাই নাপাম দূৰৰ পৰা কি ফুটাম আৰু এইটো ইয়াৰ পৰা মাৰিলেহে মই ফুটাব পাৰিম আৰু অলপ ডাঙৰ হ'ব লাগিছিলে কেইটা লদো বেলুন কম লদি বেছি কম আছে বেলুন আৰু লাগিব কেইটামান লগাই দিয়ক ইজ্জতৰ কথা আছে বেলুন কম লো পাওঁ চেথা ফুক নাই মাতে একটা দুইটাকে হ নহ'ল দে আলি বিৰাট প ইয়াত পানী কিনিবলৈ পাবা নেকি লাং দো মাদা ডাঙৰ চৰংছে লদি সেইটো বিকাশে উঠিব পাৰিলেহেঁতেন কামাণ্ডো আমি আচলতে নিজে নিজৰ ফালৰ পৰা একো নকলো যে নেজানোৱে পৃথিৱীখন কেনেকুৱা আহিহে গম পাইছো চব এক্সপাৰ্ট দেই বাইদেউসকলেও ইয়াত কৰি কৰি চবেই চব কাম জানে ন ইয়াতে বোলে কাৰ্বি গাঁও বোলে এখন ধিয়া মাইনা আইতাকৰ লগত বহি আছে আলি মামা দেহা মানুহ মামা আলি বাপলে আইতাৰ লগত বহি আছা ৰেডি মিষ্টাৰ শৰ্মা একদম এয়াৰ গান শ্বুট কৰিব এতিয়া দিয়া কেইটা পাৰা ভগৱান জানে ওচৰ নিদিয়ে যাব ইয়াৰ পৰা তই ভাল জমাইছ দে ওচৰলৈ গ'লে আৰু কি লাভ 1 2 3 নাই ঐ এইবিলাক গুলি এবাৰ গ'লে গ'ল আৰু তামাম লোকচান দেখোন সেইকাৰণে পইচা লয় আকৌ হয় নেকি দে সৰুটো দি মাৰ ফুটিলে তামাম সৰুটো দি মাৰিলে ফুটিলে মই মাৰিম দে দুটা মাৰিলো মই এয়া আমাৰ বাইদেৱে মাৰিব এতিয়া নাই এইম কৰা যিকোনো এটাত এইম কৰা মাৰি নিদিবা ৰ'বা এক মিনিট ৰ'বা নামাৰিবা এইটো দি এইম কৰিবা এইটো দি এই ফুটাটো দি নাই ক'তো নালাগিলেই ক'বালেহে এইটো দি এইম কৰিবলৈ ভাল এইটো দি চাবা ৰ'বা মই ৰেকৰ্ডিং কৰি আছোঁ নাই নালাগিল সেই ওপৰ দি গ'লগে
কৈ মাৰিবি এনেই নামাৰিবি কোনটোত মাৰিবি এম কৰিবি চাই ল তাক বুজাই দিয়াচোন অলপমান বুজাবলৈ কি আছে বুজাই খেলা মাৰ 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 লাগিলে নেকি না ফুটা নাই হ'বলা ফুটিছে অ' বাই ফুটাই দিলে এই লক্ষ্য আপোনাৰ চকুৱে নাই এয়া নালাগিল নেকি বিকাশ কৰিবি দেই ভালকে দে নাম নাম মই থাকিলোঁ আমি আৰু এতিয়া কেইটা বাজিলে 4:30 বাজি গ'ল দিন অকণমান দীঘল হৈছে কাৰণেহে আন্ধাৰ হোৱা নাই খুব ধুনীয়া আমি সেই তাতে অকণমান সময় বহিলোঁ আৰু ধিয়া মাইনাৰো খোৱা বোৱা ইয়াতে হৈ গ'ল আমিও অকণমান আড্ডা মাৰিলোঁ গোটেইকেইটাই বহি আৰু ইমান ধুনীয়া পৰিৱেশৰ মাজত বহুত সময় থাকিলোঁ আজি ভাল লাগিলে আৰু এতিয়া আমি ওলাই যাওঁ যিহেতু সন্ধিয়া হ'বৰে হ'ল নগাঁৱলৈ আৰু 3 ঘণ্টামানৰ বাট গতিকে তাই কান্দিবলৈ ল'লে দিগদাৰেই হ'ব দিনটো ভালে ভালে থাকিলে বাৰু তাই ইমান অশান্তি নকৰিলে তাই 2 মাহ কমপ্লিট হৈ গৈছেহে 15 ফেব্ৰুৱাৰী দিনাখন আৰু তাইৰ জীৱনৰ প্ৰথম আউটিং আজি মাক দেউতাকৰ মানে 6 নম্বৰ এনিভাৰ্চাৰী 6th এনিভাৰ্চাৰী দিনাখন তাইক ফাৰ্ষ্ট আউটিং লৈ আহিছোঁ আৰু তাই এনজয় কৰিব পাৰিছেনে নাই নাজানো আমি কিন্তু পুৰা এনজয় কৰিছোঁ তাইও আমনি কৰা নাই বাৰু তাইতো পাহৰিয়ে যাব ডাঙৰ হ'লে তথাপিতো আমি লৈ আহিলোঁ তাইক আৰু তাইৰো লাইফৰ ফাৰ্ষ্ট আউটিং বুলি মেমৰি হিচাপে থাকি যাব ভিডিঅ'টোত এইয়া পৰিৱেশটো পুৰা দেখুৱালোঁ আপোনালোকক এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ এতিয়া প্ৰায় 4:30 বাজিলে সন্ধিয়া লাগিবৰ হৈছে এথেনিক ভিলেজতো সোমাই যাম বুলি ভাবিছিলোঁ কিন্তু আজি নহ'ব আৰু একেদিনাই সম্ভৱ নহয় যদিও ওচৰতে আছে এইটো ফ্ৰণ্ট ভিউ হয় হোমষ্টেবিলাকৰ খুব ধুনীয়া ডিজাইনত বনাই দিছে কিন্তু দুখৰ কথা ৰাতি নাথাকিলে তালৈ যাব নিদিয়ে ফটো উঠিব নিদিয়ে ভিতৰলৈ গৈ ইয়াৰ পৰাহে উঠিব দিয়ে দিনটো পাৰ হ'ল 4:30 বাজি গ'ল এতিয়া সন্ধিয়াই লাগিব মানুহবিলাকৰ ভাগৰো লাগিছে খোৱাখিনিও চাগে হজমেই হৈ গ'ল এয়া ৰাইজৰ খোজকাঢ়ি কাঢ়ি ভাগৰ লাগিছে আৰু 2জনী মা অহাৰ কাৰণেহে আজি ধিয়াক লৈ আহিব পাৰিছোঁ নহ'লে আমি এনেকৈ অহাটো সম্ভৱেই নহয় তাইক ধুনীয়াকৈ চবেই ইজনে সিজনে লৈ চম্ভালিলে কাৰণেহে আমিও এনজয় কৰিব পাৰিলোঁ মিষ্টাৰ শৰ্মা আৰু মই ভাল লাগিলে আজি দিনটো আমি সকলো একেলগে পাৰ কৰিলোঁ এতিয়া ঘৰলৈ যাওঁ যিহেতু নগাঁৱলৈ এতিয়াও যথেষ্ট দূৰ আছে তাই শুই আছে নেকি বাৰু ধিয়া টোপনি তো ব্লগটো শেষ কৰি দিম আৰু ব্লগ শেষ পোৱালি টোপনি গ'ল ব্লগ কি কৰিবা আজি পোৱালি লগত লৈ মাক বাপেকে বহুত এনজয় কৰিলোঁ 2জনী মা অহাৰ কাৰণেহে পচিবল হ'ল তাই টোপনি তো লগ পাইছোঁ অতি কম দিনৰ ভিতৰত আৰু ট্ৰেভেল ব্লগ আনিব পাৰোঁনে নোৱাৰোঁ ঠিক নাই আজি মানে যেনে তেনে এটা ট্ৰেভেল ব্লগ এৰেঞ্জ কৰিলোঁ আৰু জোৰ জবৰদস্তি ট্ৰেভেল ব্লগ জোৰ জবৰদস্তি ঠিক আছে বাই বাই আমি আকৌ আহি গ'লোঁ কাৰ্বি এথনিক ভিলেজ যিহেতু ওচৰতে আছে অন দ্য ৱে পোহৰো হৈ আছে আন্ধাৰ হোৱা নাই মিষ্টাৰ শৰ্মাই ক'লে আহিছোঁৱে যেতিয়া সোমাই যাওঁ খোৱাটোতো খালোঁৱেই ৰিজৰ্টটোত নোসোমাওঁ কিন্তু যিখিনি চাবলগীয়া আছে চাই যাওঁ বুলি ভাবিলোঁ আমি বহুত বছৰ আগত আহিছিলোঁ তেতিয়া মানে ৰিন'ভেট কৰা নাছিলে একদম লেতেৰা ধিয়া মোৰ লগতে আছে এইজনী বেক কেমেৰা দি দেখুৱাই আছোঁ মই আপোনালোকক এইটো এথনিক ভিলেজ কাজিৰঙাংপি আকলাম কহৰা কাৰ্বি আংলং আছাম
এইগৰাকীয়ে হয় কাজিৰঙাংপী, যিগৰাকী বীৰাংগনাৰ নামত এই ঠাইডোখৰ নামাকৰণ কৰা হৈছে। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে কাজিৰঙা যিটো ৱৰ্ড, সেইটো কাজিৰঙাংপী এই দুটা ৱৰ্ডৰ পৰা অনা হৈছে বুলি কোৱা হয়। আৰু সেইকাৰণে যিহেতু কাজিৰঙাত আপোনালোকে জানে যে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু গোলাঘাট ডিষ্ট্ৰিক্ট দুইটাই পৰে। ইয়াতে এইটো কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ এৰিয়াত পৰে। বহুত কাম বাকী আছে এয়া, এইবিলাক চাগে পিছত আৰু কিবা কিবি ডেক'ৰেশ্যন কৰিব। এইফালে কিছুমান মূৰ্তি আছে, এইবিলাকো কালাৰ কৰাই নাই। এইটো চাইডে এয়া ৰিজৰ্ট বনাইছে, ৰিজৰ্টত আমি এতিয়া নোসোমাওঁ হা। মই শ্বৰ্টকাট মাৰি দিওঁ এইফালে, সেইফালে ধিয়াক নচুৱাই আছে বাপেকে। মই ব্লগটো শেষেই কৰিছিলোঁ, কিন্তু যিহেতু সোমালোঁ ইয়াত গতিকে ভাবিলোঁ দেখুৱাই দিওঁ। শ্বৰ্টকাট মাৰি দিছোঁ আৰু সময় নাই যিহেতু, ইমান আৰু একেবাৰে সেই ৰাস্তাই ৰাস্তাই যাবলৈ আমাৰ সময় নাই। এইয়া বাপেকে নচুৱাই আছে। যাওঁ। ইয়াতো পুৰা কণ্টিনিউ। বাপলে বাপ, বাপলে বাপ। বৰ ধুনীয়া কৰিলে ন? এইবিলাক কালাৰ কৰিবলৈ আছেই। আৰু নাম কাৰ্বি মহিলা আৰু কাৰ্বি পুৰুষ কেইগৰাকী মানে কথা পাতি আছে, কিন্তু কোন হয় কি কথা পাতিছে সেইটো লিখি দিয়া হ'লে ভাল লাগিলে হয়, কিন্তু সেইটো কনচেপ্টটো বা থিমটো তেওঁলোকে দিয়া নাই। খালি স্কাল্পটাৰজনৰ নাম লিখিছে বীৰেন সিংহা, বাকী একো লিখা নাই। সেইফালে তাত আছে কাৰ্বি মহিলা কেইগৰাকী মানে উৰলত মানে ধান বা চাউল কিবা খুন্দি আছে আৰু এইটো চাওক। আৰু এয়া ৰিজৰ্টৰ এৰিয়া হয় সেইটো চাইড, বহুত ধুনীয়া একদম বাঁহেৰে বনাইছে, ধুনীয়াকৈ বনাইছে। এয়া বেলেগ এদিন আহিম খাবলৈ, আজি আৰু ইয়াত খোৱা বোৱা নকৰোঁ। ৰিজৰ্ট এৰিয়াটো বহুত ধুনীয়া কৰিছে কিন্তু দেই, একদম বাঁহেৰে বনাইছে আৰু শ্বেপটো ধুনীয়া। হা বেলেগ এদিন আহিম ইয়াত খাবলৈ, আজিতো খালোৱে। আৰু এই ডিজাইনটো বৰ ধুনীয়া বনাইছে খেৰেৰে ন? এইটো 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 তলত ধাৰি আছে। হা পহু কল ক'ত বোলে পহু আছে বোলে। সেইটো ছাগলীৰ নিচিনাই এটাই আছে নেকি? অখি ডাঙৰ সেইটো পহু, 3-4টামান পহু আছে বোলে ইয়াত। এতিয়া এটাহে দেখিছোঁ আমি। সেইটো ইমান ফিক্স হৈ ৰৈ আছে যে এটা জেগাতে, সঁচা নে মিছা? কেনেকৈ আছে ন? ডুপ্লিকেট নিচিনা। সেইটো লৰিছে লৰিছে চৰিছে চৰিছে। সেইটো গ'ল জংঘলৰ ফালে, সেইটো গ'ল। এইবিলাক চাংঘৰ যদিও মানে চিমেণ্টেৰে বনোৱা, বাঁহৰ নহয়। সেইফালেও আছে বহুতকেইটা, বনাবলৈ কাম চলিহে আছে বুজিছে মা। এইখিনিৰ পৰা সেই আগলৈ কনষ্ট্ৰাকশ্যনৰ কাম চলিহে আছে, এতিয়াও হোৱাই নাই। এইবিলাক চব হোমষ্টে হয়, মানুহ থাকে, আগলৈও বনাই আছে। কমপ্লিট বনাই হ'লে পিছত এদিন ফুৰিবলৈ আহিম, ইয়াত খাম। এতিয়া যাওঁগৈ, দেৰি হৈছে। আজিৰ ব্লগটো ইয়াতে শেষ কৰি দিওঁ। অলপ দীঘল হৈছে ব্লগটো, যিহেতু 2খন ৰিজৰ্ট কাভাৰ কৰিছোঁ। মাণ্ডু ৰিজৰ্টখনৰ ডিটেইলছ দেখুৱালোঁ আপোনালোকক, চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু লগতে কাৰ্বি এথনিক ভিলেজ ৰিজৰ্টখনো দেখুৱালোঁ আপোনালোকক। অতি কম দিনৰ ভিতৰত আহি আছোঁ অন্য এটি ভিডিঅ' লৈ। আজি ইয়াতে শেষ কৰি দিওঁ। নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ চাব পাৰে। আজি ইয়াতে সামৰিছোঁ, বাই বাই।